তেখেতক এখন ফুলাম গামোচা আমি ওলাইছো। আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতি যি বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন মৰিগাঁও সদৰ আঞ্চলিক সমিতি আৰু মৰিগাঁওবাসী ৰাইজৰ আতিথ্যত মৰিগাঁও সদৰ বিহুতলী আৰু পবিত্ৰ হাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ দ্বাৰ মুকলি হৈ গৈছে, আমাৰ পতাকা উত্তোলন হৈ গৈছে, প্ৰায় 20খনকৈ পতাকা উত্তোলন হৈছে, শ্বহীদ তৰ্পণ হৈ গৈছে আৰু আমাৰ অলপ পিছতে আমাৰ এক আলোচনা চক্ৰ আছে, অসমৰ সাম্প্ৰতিক আমাৰ পৰিস্থিতিৰ ওপৰত আলোচনা চক্ৰ আছে। তাৰপিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰাতুল বৰঙা ডাঙৰ উপস্থিত থাকিব। নিশাৰ ভাগত আমাৰ সাংস্কৃতিক লোকেল ছিংগাৰ সাংস্কৃতিক অনুষ্ঠান আছে। অহা কাইলৈ আমাৰ পুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আছে, তাৰপিছতে আমাৰ মুকলি সভা আছে আৰু আমাৰ এখন প্ৰতিধ্বনি নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশিত হ'ব। আৰু নিশা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু বিপিন চানুৰ সংগীতানুষ্ঠান আছে। আৰু মৰিগাঁওবাসী ৰাইজক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিয়ে অহা কাইলৈ আৰু আজি দুইটা দিনৰ কাৰ্যসূচীতে ৰাইজক উপস্থিত হৈ আমাক সহায় সহযোগিতা আশীৰ্বাদ দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। সাংবিধানিক নিয়ম মতে দুবছৰৰ মূৰে মূৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আজিৰ পৰা বিহুতলী প্ৰাংগণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। ইতিমধ্যে মূল দুৱাৰ উন্মোচন হৈ গৈছে, পতাকা উত্তোলন হৈ গৈছে। ইয়াৰ পিছতে আলোচনা চক্ৰ আছে, তাৰপিছতে আছে আমাৰ নপুৰণি সতীৰ্থ সন্মিলন, প্ৰাক্তনসকল আৰু নতুনসকলৰ মাজত এখন সন্মিলন হ'ব আৰু তাৰপিছতে হ'ব আমাৰ প্ৰতিনিধি সভা। আৰু এনেকেই আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব। কাইলৈ শোভাযাত্ৰা আছে আৰু শোভাযাত্ৰাৰ পিছতে মুকলি সভা হ'ব। মুকলি সভাৰ পিছতে আমাৰ বিষয় বাছনি সভা হ'ব। বিষয় বাছনি সভাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। ইয়াতে উপস্থিত থাকিব বিপিন চাউদাং ডাঙৰীয়া, দীপলিনা ডেকা, তেওঁলোকে ইয়াত সংগীত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু আশা ৰাখিছোঁ মৰিগাঁওবাসী ৰাইজৰ অভিভাৱকত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন কমিটিখনে অনাগত দিনত কাম কাজ কৰি যাব বুলি আশা ৰাখিছোঁ।